নমস্কাৰ, আপোনালোকে চাই আছে ডেইলি নিউজ চিম্প্লিফাইড, য'ত আমি গুৰুত্বপূৰ্ণ বাতৰিসমূহ APSC এক্সাম পইণ্ট অফ ভিউ ফালৰ পৰা আলোচনা কৰোঁ। These are the topic pick up for today discussions. The first topic is Cabinet not to establish IIM at Guwahati. This topic is important for our APSC prelims perspective. বাতৰি এইটোৱে যে অসমত এখন IIM প্ৰতিষ্ঠা হ'ব আৰু এই বছৰ শেষৰ ফালে ইয়াৰ ক্লাছ ষ্টাৰ্ট হ'ব। যি অসমৰ এটা দীঘলীয়া এটা দাবী আছিল যে অসমত এখন IIM লাগে, তো ভাৰত চৰকাৰে আল্টিমেটলি এইটো আমাক পূৰণ কৰিলে আৰু এখন মাত্ৰ পাৰ্লিয়ামেণ্টৰ এটা প্ৰস্তাৱৰ গ্ৰহণ কৰাৰ পিছতে ইয়াৰ আনুষ্ঠানিক কাম আৰম্ভ হ'ব। বাতৰি মতে এই IIMখন স্থাপন কৰিব পলাশবাৰীত, গুৱাহাটীৰ ওচৰত। আৰু এই IIM হোৱাৰ লগে লগে আমাৰ নৰ্থ ইষ্টত এখন দ্বিতীয়খন IIM হ'ব আৰু ইয়াৰ সংখ্যা 22খনলৈ বৃদ্ধি পাব আমাৰ ভাৰতীয় প্ৰেক্ষাপটত। আৰু এই IIM গুৱাহাটীখন আহমেদাবাদ IIM-এ অভাৰঅল মনিটৰিং ছুপাৰভিজন কৰিব। যদি আমি চাওঁ IIM কি হয় বা কেনেকে তেওঁলোকে কাজবিলাক কৰে, তো IIM হৈছে এটা অট'নমাছ বডি। তেওঁলোকে নিজৰ কামখিনি নিজেই চোৱা কৰে আৰু মিনিষ্ট্ৰী অফ এডুকেশ্যন এণ্ড হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ আণ্ডাৰত অভাৰঅল তেওঁলোকৰ এই কাৰ্যসূচীবিলাক চলায়। আৰু 2001 চনৰ যিখন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এক্ট, সেই ক্ৰমতে IIMক ভাৰতৰ নেশ্যনেল ইম্পৰ্টেঞ্চ প্ৰিমিয়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন হিচাপে মৰ্যাদা প্ৰদান কৰিছে। আৰু যদি আমি ৰাষ্ট্ৰীয় তথা গ্ল'বেল প্ৰেক্ষাপটত চাওঁ, তেনেহ'লে IIM আমাৰ US গ্ল'বেল MBA ৰেংকিং 2005 মতে বাংগালোৰে 48 ৰেংক পাইছে, আহমেদাবাদে 60, IIM কেলকাতাই 65। আৰু যদি আমি ৰাষ্ট্ৰীয় পৰ্যায়ত চাওঁ, তেনেহ'লে আহমেদাবাদ IIM-এ প্ৰতিবাৰে ৰেংক 1ত অৱস্থান কৰি আছে গোটেইবিলাক মেনেজমেণ্ট স্কুলৰ ভিতৰত। এই বাতৰি চিম্পল বাতৰি PSC এক্সাম পইণ্ট অফ ভিউৰ পৰা প্ৰিলিমছৰ কাৰণে গুৰুত্বপূৰ্ণ। নেক্সট বাতৰিটো হৈছে কণ্ট্ৰিবিউশ্যন অফ গোপীনাথ বৰদলৈ। দিছ টপিক ইজ ইম্পৰ্টেণ্ট ফৰ GS পেপাৰ 5 আছাম স্পেচিফিক ইম্পৰ্টেণ্ট পাৰ্চনেলিটি। আমি সকলোৱে জানো যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। তেখেতে আমাৰ অসমৰ স্বাধীনতা সংগ্ৰামত যথেষ্টখিনি অৱদান আগবঢ়াইছে। আহকচোন এই বাতৰিটোত কি ধৰণৰ তেখেতৰ কণ্ট্ৰিবিউশ্যন আছে। আমি যদি থ্ৰুতে চাওঁ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ 1890 চনত জন্মগ্ৰহণ কৰিছিল আৰু 50 চনত তেখেতৰ মৃত্যু হৈছিল। তেখেত এজন ফ্ৰীডম ফাইটাৰ আছিল আৰু ফাৰ্ষ্ট চিফ মিনিষ্টাৰটো আছিলেই। তাৰ উপৰি তেখেতে যথেষ্টখিনি অসমৰ বিভিন্ন পলিটিকেল হওক, সামাজিক হওক, বিভিন্ন ক্ষেত্ৰত তেখেতে যথেষ্টখিনি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিলে। এই অৱদানখিনি হিচাপে তেখেতে 22 চনত নেশ্যনেল কংগ্ৰেছত জইন কৰাৰ পিছতে নন কপাৰেটিভ মুভমেণ্টত জইন কৰিছিলে। তেখেতে তাৰ বাবে কাৰাবাসো খাটিবলগীয়া হৈছিলে। দ্বিতীয় যদি আমি কণ্ট্ৰিবিউশ্যন হিচাপে চাওঁ, তেখেতে আমাৰ কেবিনেট মিছনৰ যি গ্ৰুপিং প্লেন আছিল 1946-ৰ, সেইটো তেখেতে দৃঢ়তাৰে প্ৰতিবাদ কৰিছিলে আৰু আমাৰ অসমক পূৰ্ববংগৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা কৰিছিলে। ইয়াৰ উপৰিঞ্চি তেখেতে যি চৰ্দাৰ বল্লভভাই পেটেলৰ লগত স্বাধীনতাৰ পিছত চৰ্দাৰ বল্লভভাই পেটেলৰ লগত লগ লাগি অসমৰ সাৰ্বভৌমত্ব আৰু লগতে গোটেই নৰ্থ ইষ্টত তেখেতে অখণ্ডতা বজাই ৰখাৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে। ইয়াৰ উপৰি তেখেতে হিন্দু ৰিফিউজি যিসকল বাংলাদেশৰ পৰা পলায়ন কৰিছিলে দেশ বিভাজনৰ বাবে, সেইখিনি তেখেতে ৰিহেবিলিটেশ্যন আৰু সমাজত কমিউনেল হাৰমনি বজাই ৰখাটো তেখেতে যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে। তেখেতে আমাৰ গুৱাহাটী অসম মেডিকেল কলেজ, গুৱাহাটী ইউনিভাৰ্চিটি, আছাম ভেটেৰিনেৰী কলেজ, গুৱাহাটী হাইকোৰ্ট এইবিলাক প্ৰতিষ্ঠা কৰাটো যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে। ইয়াৰ উপৰি তেখেতে অসমৰ চাহ আৰু তেলৰ যি ইণ্ডাষ্ট্ৰী, সেইটো আৰু সম্প্ৰসাৰণ ঘটাই সমাজত আৰু যাতে সংস্থাপন আহে তাৰ বাবে তেখেতে যথেষ্টখিনি
অৱদান আগবঢ়াইছিলে। ইয়াৰ উপৰি তেখেতে কাউং একাডেমী নামে এখন স্বদেশ স্কুলো স্থাপন কৰিছিলে, যাতে সমাজৰ সমাজৰ যাতে শিক্ষা ব্যৱস্থা উন্নত হয়। যদি তেখেতৰ ৰিকগনিশ্যন আৰু লিগেচি হিচাপে চাব বিচৰা যায়, তেখেতৰ আমি লোকপ্ৰিয় নামাকৰণে তেখেতক সম্বোধন জনোৱা হৈছে। তেখেতক ভাৰত ৰত্ন হিচাপে 1999 চনত মৰণোত্তৰভাৱে প্ৰদান কৰিছে। আৰু তেখেত হৈছে আমাৰ নৰ্থ ইষ্টৰ প্ৰথমজন ভাৰত ৰত্ন উপাধি লাভ কৰা ব্যক্তি। এইটো মনত ৰাখিবলগীয়া কথা। 1999 চনৰ তেখেতে ভাৰত ৰত্ন পাইছিল আৰু প্ৰথমজন নৰ্থ ইষ্টৰ ব্যক্তি। ইয়াৰ উপৰিও তেখেতৰ অনাৰত পাৰ্লিয়ামেণ্টত এটা ষ্টেটিউ প্ৰতিষ্ঠা কৰা হৈছে 2002 চনত। আৰু অসম চৰকাৰে লোক কল্যাণ দিৱস তেখেতৰ সোঁৱৰণত প্ৰতি বছৰে 5 আগষ্ট দিনাখনি পালন কৰি অহা হৈছে। যিহেতু গোপীনাথ বৰদলৈ এজন অসমৰ গুৰুত্বপূৰ্ণ ব্যক্তি আৰু তেখেতৰ যথেষ্টখিনি অৱদান আছে, ত' এটা মেইনছ কুৱেশ্যন অহাৰ চান্স যথেষ্টখিনি থাকে। ত' এটা মেইনছ প্ৰেক্টিচ কুৱেশ্যন দিয়া হৈছে, ট্ৰাই কৰিব। নেক্সট টপিকটো হৈছে ডেথ অফ মোহনবালা। এইটো আমাৰ APSC প্ৰিলিমছৰ ফালৰ পৰা ইম্পৰ্টেণ্ট আৰু এনভাইৰনমেণ্ট এথিক্সৰ ফালৰ পৰা ইম্পৰ্টেণ্ট। যদি নিউজটো বৰ ডাঙৰ নহয়, তথাপি এইটো ইম্পৰ্টেণ্ট, যিহেতু এনভাইৰনমেণ্টৰ লগত জড়িত হৈছে, আমাৰ ৱৰ্ল্ড হেৰিটেজ কাজিৰঙাৰ লগত জড়িত হৈছে। মোহনবালা হৈছে এটা হাতী, যি আমাৰ বন কৰ্মীসকলৰ লগত সমানে ডিউটি কৰি যথেষ্টখিনি তেখেতে কৰ্ম কৰিছে। অৰ্থাৎ বিভিন্ন ধৰণৰ আমাৰ কাজিৰঙাত যি ৰক্ষণাবেক্ষণ দিয়াত বন কৰ্মীসকলক যথেষ্টখিনি সহায় সহযোগ কৰিছে। সেইকাৰণে তেখেতৰ এই ডেটটো যোৱাকালি 14 আগষ্টৰ দিনাখনি শোকাকুল পৰিৱেশৰ মাজত বিদায় দিয়া হৈছে তেখেতৰটো যদি আমি চাওঁ থুলমূলতে, তেখেতক 1970 চনতে সেই সময়ৰ চিফ প্ৰিন্সিপাল কনজাৰভেটিভ দুৰ্গাপ্ৰসাদ নেওগে লৈ আনিছিলে কামৰূপৰ পৰা। তেখেত এই হাতীটো এক্সেপশ্যনেল ডেডিকেশ্যন আছিল কামত, আৰু ফিয়াৰলেছ অবিডেঞ্চ আছিল, আৰু তেখেতৰ যি ভাল চুইমিঙৰ কাৰণে তেখেতে বহুতখিনি ডিপেণ্ডেবল আছিল আমাৰ বনকৰ্মীসকল, যাৰ বাবে বানপানীৰ সময়ত য'ত বনকৰ্মীসকল যাব নোৱাৰে, তেখেতৰ পিঠিত উঠি গৈ পিনে ডিউটি কৰিছিল। এই হাতীটো মোহনবালা হাতীটো 2003 চনত অফিচিয়েলি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ৰিটায়াৰমেণ্ট লৈছিলে, আৰু ফাইনেলি যোৱা কালি তেখেতৰ মৃত্যু হৈছে। আৰু এইটো যদিও সৰু টপিক, এইটো আমি এটা গুৰুত্বপূৰ্ণ উদাহৰণ হিচাপে আমি এনভাইৰনমেণ্ট এথিক্সত ব্যৱহাৰ কৰিব পাৰোঁ। হাউ এনিমেল আৰ and the coexistence of animal with the human. Next topic হৈছে Standard and Poor upgrade India rating after over 80 years. এই নিউজটো ইম্পৰ্টেণ্ট ফৰ আৱাৰ APSC আৰু UPSC দুটা প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰা আৰু ইণ্ডিয়ান ইকনমিক পইণ্ট অফ ফালৰ পৰা। এই নিউজটো আমি বুজাৰ আগতে জানি ল'ব লাগিব একচুৱেলি ৰেটিং এজেঞ্চিনো কি, আৰু এই ৰেটিং এজেঞ্চি এই মূল্যাংকনে কি ধৰণে আমাৰ ভাৰতত প্ৰভাৱ পেলাব। যিহেতু অলৰেডি এবাৰ আমেৰিকাত ডনাল্ড ট্ৰাম্পে 50% টেৰিফ অলৰেডি লগাই থৈছে, বা এই ৰেটিঙে কি কৈছে আমি চাওঁ আহকচোন। এই ক্ৰেডিট ৰেটিং এজেঞ্চি হৈছে এটা কোম্পানী, যিবিলাকে এটা কোম্পানী হওক বা গভৰ্ণমেণ্ট হওক, অন্যান্য এণ্টিটিবিলাকৰ তেওঁলোকক ফাইনেন্সিয়েল ষ্টেটাছটো ইভালুৱেট কৰি বা এছেচমেণ্ট কৰি তাৰ ওপৰত কিছুমান তেওঁলোকে এনালিটিকেল কিছুমান গ্ৰেড প্ৰদান কৰে। এইটো হৈছে ক্ৰেডিট ৰেটিং এজেঞ্চি চিম্পলি ক'বলৈ গ'লে। যদি ষ্টেণ্ডাৰ্ড এণ্ড পুৰৰ ক্ৰেডিট ৰেটিং এজেঞ্চিৰ বিষয়ে আমি জানিব বিচাৰোঁ, এইটো হৈছে আমেৰিকান এটা কোম্পানী,
আৰু যিয়ে তেখেতলোকে ফাইনেন্সিয়েল ৰিচাৰ্চ পেপাৰ আৰু অন্যান্যবিলাক এনালাইচিছ কৰি বিভিন্ন দেশৰ অৰ্থনীতি তথা ফাইনেন্সিয়েল ষ্টেটাছ কেনেকুৱা সেইটোৰ ওপৰত অধ্যয়ন কৰি তেওঁলোকে কিছুমান ৰেটিং দিয়ে, যেনে বি মাইনাছ, বি প্লাছ, আৰু তাৰ ওপৰত আমাৰ দেশৰ অৰ্থনীতিখন যথেষ্ট নিৰ্ভৰ কৰে। টাইপছ অফ ক্ৰেডিট ৰেটিং এজেঞ্চিবিলাক তিনিটা ভাগত ভাগ কৰা হয়। এটা হৈছে কৰ্পৰেট ক্ৰেডিট ৰেটিং, এটা হৈছে ছভাৰেন ক্ৰেডিট ৰেটিং, আৰু এটা হৈছে শ্বৰ্ট টাৰ্ম ৰেটিং। সাধাৰণতে কৰ্পৰেট ৰেটিংবিলাকে কৰ্পৰেট চেক্টৰৰ যিখিনি কোম্পানীত থাকে তেওঁলোকৰ ক্ৰেডিটখিনি চোৱা চিতা কৰে, আৰু ছভাৰেন ৰেটিং এজেঞ্চিবিলাকে ছভাৰেন কাউণ্ট্ৰিবিলাকৰ নেশ্যনেল যিটো ক্ৰেডিট কেপাবিলিটি, অৰ্থাৎ ফাইনেন্সিয়েল ষ্টেটাছ, তাৰ ওপৰত তেওঁলোকে চৰ্চা কৰে। আৰু শ্বৰ্ট টাৰ্ম ক্ৰেডিট ৰেটিং এজেঞ্চিবিলাক ইণ্ডিভিজুৱেল লেভেলৰ বা ইণ্ডিভিজুৱেলৰ যিখিনি ক্ৰেডিট কেপেবিলিটি থাকে তেওঁৰ ওপৰত চোৱা চিতা কৰে বা মূল্যাংকন কৰে। এইকেইটা কেইটামান আমাৰ ভাৰতৰ ক্ৰেডিট ৰেটিং এজেঞ্চি হৈছে ক্ৰেডিট ৰেটিং ইনফৰমেশ্যন ছাৰ্ভিচ ইণ্ডিয়া লিমিটেড, ইনভেষ্টমেণ্ট ইনফৰমেশ্যন ক্ৰেডিট এজেঞ্চি ইণ্ডিয়া, ক্ৰেডিট এনালাইচিছ এণ্ড ৰিচাৰ্চ, কেয়াৰ, এণ্ড ইকুইটি ৰেটিং এজেঞ্চি এণ্ড ৰিচাৰ্চ। আৰু যদি ৱৰ্ল্ডৰ ভিতৰত আমি চাবলৈ যাওঁ, ষ্টেণ্ডাৰ্ড এণ্ড পুৰ এটা হৈছে গোটেই বিশ্বৰ এটা আগশাৰীৰ ক্ৰেডিট ৰেটিং এজেঞ্চি। তাৰপিছতে আছে ফিচ আছে, মুডি আছে। তেওঁলোকে যদি এখন দেশৰ ক্ৰেডিট ৰেটিংটো যদি ডাউন কৰি দিয়ে তেনেহ'লে আমাৰ বহুতবিলাক ইনভেষ্টৰ তালৈ আহিবলৈ ভয় কৰে, আল্টিমেটলি গৈ এখন দেশৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰে। সেইকাৰণে তেওঁলোকৰ ক্ৰেডিট ৰেটিঙৰ যিটো প্ৰক্ৰিয়া বা তেওঁলোকে যিটো ফৰকাষ্ট কৰে সেইটো এখন দেশৰ কাৰণে যথেষ্টখিনি গুৰুত্বপূৰ্ণ। এতিয়া ক্ৰেডিট ৰেটিং এজেঞ্চি বুলি কোৱাৰ লগে লগে আৰু ক্ৰেডিট বিউৰো কথাটো আহি পৰে, কিন্তু দুইটা বস্তু ইটোৰ লগত মিল নাই বা দুইটাৰ মাজত ডিফাৰেঞ্চ আছে। ক্ৰেডিট বিউৰো হৈছে ইণ্ডিভিজুৱেলৰ ক্ৰেডিট ৰেটিংটো এছেণ্ড কৰে, আৰু ক্ৰেডিট ৰেটিং এজেঞ্চিবিলাক কোম্পানীবিলাকক ক্ৰেডিট ৱৰ্থিনেছটো এছেণ্ড কৰে। এতিয়া এই ক্ৰেডিট ষ্টেণ্ডাৰ্ড এণ্ড পুৰৰ যিটো 18 বছৰৰ পিছত যিটো ক্ৰেডিট আপগ্ৰেডেশ্যন কৰিলে ভাৰতক, কি ধৰণৰ লাভালাভ হ'ব পাৰে আমি এবাৰ চাওঁ আহকচোন। বেনিফিট হিচাপে প্ৰথম এইটোৱে হ'ব যে ফৰেইন FDI বাঢ়িব আমাৰ দেশত। আমাৰ দেশত যি ৰিডিউচিং কষ্ট আছে সেইটো কমি আহিব। বৰিং কষ্টটো, অৰ্থাৎ কোনোবা আমাৰ দেশে যদি বেলেগ দেশৰ পৰা ধাৰলৈ লয় তেনেহ'লে যি ইণ্টাৰেষ্ট দিব লাগে সেইটো যথেষ্ট কমি আহিব। আৰু লগতে ইনভেষ্টৰৰ যিটো কনফিডেঞ্চ থাকে এখন দেশৰ ইনভেষ্টমেণ্ট কৰিলে সেই অনুপাতে আমি ৰিটাৰ্ণ পাম নে নাপাম সেই ওপৰত লাভালাভ হ'ব বা ভাল হ'ব। আৰু কাৰেঞ্চি এক্সচেঞ্জৰ ক্ষেত্ৰতো আমাৰ এইখিনি যথেষ্টখিনি লাভালাভ হ'ব। উপৰিঞ্চি আমাৰ যি ৰিফৰ্ম চলি আছে মোদী চৰকাৰৰ দিনত যি ইকনমিক ৰিফৰ্ম চলি আছে সেইখিনি এটা ৰিকগনিশ্যন হিচাপে গ্ৰহণ কৰা হ'ব। পটেনচিয়েল ফাৰ্ডাৰ আপগ্ৰেডেশ্যন, আৰু এই ৰেটিং এজেঞ্চিয়ে আগলৈ যাতে এইটো এটা পটেনচিয়েল আপগ্ৰেড কৰাৰ চান্স থাকিব। এই ক্ৰেডিট ৰেটিং প্ৰিন্সিপল 2022 চনৰ এটা প্ৰিলিমছ কুৱেশ্যন আহিছিলে, আপোনালোকে প্ৰেক্টিছ কৰিব আৰু আনচাৰটো কমেণ্ট ছেকশ্যন জনাব। আজিলৈ ইমানে। থেংকছ ফৰ ৱাচিং।